মাধৱ পুৰুষে সুধিছিল, হে গুৰুদেৱ, আপুনি থকা সময়তে এখন হৰিনাম ধৰ্ম প্ৰচাৰ প্ৰসাৰত ইমান সংঘাত, আপুনি নিজে এজেগাত থাকি পেলাই শান্তি মনে এই প্ৰসাৰ আৰু প্ৰচাৰ কৰিব পৰা নাই, আৰু আপুনি নাথাকিলে মই অকলে কেনেকৈ পাৰিম? গুৰুজনে কৈছিল, বৰাপু কোনে ক'লে মই নাথাকো? মাধৱ পুৰুষে উত্তৰ দিলে যে, গুৰুজনা, মই আপোনাৰ ইংগিত বুজিব পাৰিছো, আপুনি এইবাৰ গ'লে আৰু ঘূৰি নাহে, আপুনি নিশ্চয়, মই জানিছো আপুনি বৈকুণ্ঠলৈ গমন কৰিব। আৰু যেতিয়া গুৰুজনাই মাধৱক কৈছিল যে, বৰাপু, মই কায়িকভাৱে তোমাৰ ওচৰত নাথাকিলো, মই কিন্তু তোমাৰ কাষত থাকিম। কেনেকৈ? আৰু তেতিয়া কৈছিল, শুনিও মাধৱ মোৰ থাকিবৰ স্থান, কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান। কীৰ্তন দশম পুথি থাকয় যথাৎ জানিবা, মাধৱ মই থাকো সাক্ষাৎ। যিজন নিপুণে গুৰু আমাক বোলয়, কীৰ্তনতে দশমতে আমাক দেখয়। আৰু ইমানতো ক্ষান্ত নাথাকি বৰাপুক ক'লে মাধৱ পুৰুষক, ঘোষা নামে শাস্ত্ৰ খানি তুমিও কৰিবা, ঘোষা ৰত্নাৱলী মাজে তুমিও থাকিবা। আমি মানুহজনক কলো যে, গুৰুজনাৰ বাংময় মূৰ্তি কীৰ্তন দশম, মহাপুৰুষ মাধৱদেৱৰ বাংময় মূৰ্তি ঘোষা ৰত্নাৱলী, ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি ভাগৱত। কিহৰ কাৰণে দি থৈ গ'ল বাংময় মূৰ্তি? কি আমি কেৱল নামঘৰত ৰঙা কাপোৰ দি থৈ পেলাই ধূপ ধূনা জ্বলাই থাকিবৰ কাৰণে? না, যদি কৃষ্ণক জানিব বিচাৰিছে, যদি কৃষ্ণৰ আদৰ্শ ল'ব বিচাৰিছে, তেতিয়াহ'লে ভাগৱত অধ্যয়ন কৰিব লাগিব। কিমান সংঘাত তেওঁৰ জীৱনত। জন্ম হৈছে জেলত, লগে লগে তেওঁ এটা স্থানৰ পৰা বেলেগ স্থানলৈ গৈছে। আমাৰতো ঘৰৰ পৰা উলিয়াবলৈ নিদিয়ে জন্মৰ পাছত। ভগৱান কৃষ্ণ জন্ম হোৱাৰ লগে লগে মথুৰাৰ পৰা আহি গোকুললৈ আহিবলগীয়া হৈছে। 3 দিনৰ দিনাই পুতলা আহি গ'ল, স্তনত কালাকুট বিষ লগাই। কিমান সংঘাত। চক্ৰবাত আহিল, অঘাসুৰ আহিল, বকাসুৰ আহিল, বৎসাসুৰ আহিল, বিভিন্ন কেৱল অসুৰ। আৰু যিজন কৃষ্ণই মথুৰাত কংসক বধ কৰি নিজে ৰজা হ'ব পাৰিলেহেঁতেন। সাধাৰণতে কি হয়, কোনোবা এজনে যদি বেলেগ এখন ৰাজ্যৰ ৰজাজনক পৰাস্ত কৰে, সেইখন ৰাজ্যৰ অধিকাৰী তেওঁ হয়। মথুৰাৰ ৰজা কৃষ্ণ হ'ব পাৰিলেহেঁতেন। কোন আছে বাধা দিব পৰা? কংসক তেওঁ বধ কৰিছে, কিন্তু কৃষ্ণ ৰজা হোৱা নাই। তেওঁ কাৰাগাৰত বন্দী হৈ থকা উগ্ৰসেনক মোকলাই কৈছে, মহাৰাজ, এইখন সিংহাসনৰ অধিকাৰী আপুনি, আমি আপোনাৰ সেৱক। জৰাসন্ধক বধ কৰিছে ভীমৰ হতুৱাই। ৰজা হ'ব পাৰিলেহেঁতেন, হোৱা নাই। পিতেক সহদেৱক ৰাজ সিংহাসন দিছে। আৰু আমি বিলাকে বিষয় পাবৰ কাৰণে লবি চিষ্টেম কৰোঁ, বিষয় পাবৰ কাৰণে ইলিগেল কৰোঁ, দুৰ্নীতিৰ আশ্ৰয় লওঁ, আৰু সেইজন কৃষ্ণক আমি ইষ্টদেৱ বুলি মানি আছো। কিয়? অধ্যয়ন কৰা নাই, কৃষ্ণৰ আদৰ্শ বুজাই নাই। যিজনে গোটেই জীৱনটো কেৱল ধৰ্ম সংস্থাপনৰ কাৰণে, প্ৰতিষ্ঠাৰ কাৰণে, সন্তসকলক ৰক্ষা কৰিবৰ কাৰণে উচৰ্গা কৰি দিলে, আৰু আমি সেইজন কৃষ্ণক ইষ্ট হিচাপে মনাৰ পাছতো ক্ষুদ্ৰ ক্ষুদ্ৰ বিষয়ক লৈ পেলাই ৰাখি আছো। কিয়? অধ্যয়ন নাই। যদি গুৰুজনাক জানিব বিচাৰিছে, গুৰুজনাৰ যদি আদৰ্শ ল'ব বিচাৰিছে, পৃথিৱীত গুৰুজনাই প্ৰৱৰ্তন কৰা এক শৰণ হৰিনাম ধৰ্মৰ সমান একো ধৰ্ম নাই, যদি উদাৰতাটো বুজি পায়। গুৰুজনাই কৈছে, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। ক'ত আছে এনেকুৱা? গুৰুজনাই কৈছে, বিশেষত মনুষ্যগণত যিটো নৰে, বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে, সন্মান কৰিবলৈ কৈছে প্ৰত্যেকজন মানুহক। ক'ত পাব এনেকুৱা উদাৰ? গুৰুজনাই কৈছে, কুকুৰ শ্ৰীগাল গৰ্দভ ভৰ আত্মা ৰাম, জানিয়া সবাকো কৰি কৰিবা প্ৰণাম। ক'ত পাব এনেকুৱা? য'ত সমস্ত প্ৰাণীৰ প্ৰতি কিমান উদাৰতা। কিন্তু আমি যদি কেৱল থাপনা কৰি পেলাই যদি থৈ দিওঁ, তেতিয়া তাৰ তত্ত্ববিলাক কেনেকৈ বুজিব? মহাপুৰুষ মাধৱদেৱে কৈছিল, মই গুৰুজনাৰ পৰা যি পালো, সমস্ত শাস্ত্ৰ অধ্যয়ন কৰি যি মই উপলব্ধি কৰিলো, তত্ত্ব যি পালো, আৰু মোৰ আত্মজ্ঞানৰ দ্বাৰা যি উপলব্ধি কৰিলো, এই সমস্ত বস্তু মই ঘোষাত থলো। তেতিয়াহ'লে ঘোষা অধ্যয়ন নকৰিলে আমি কেনেকৈ গম পাম? আৰু আমাক ভয় খুৱাই দিয়ে যে না, পঢ়িব নাপায়, চুব নাপায়, চাব নাপায়, ওচৰলৈ যাব নাপায়, বিভিন্ন ধৰণৰ নাপায়। আপোনালোকে জানি আচৰিত হ'ব, এটা সন্তানৰ জন্ম হোৱাৰ পৰা 16 বছৰ বয়স
আমি ইমান নাপায় নিগেটিভ কথাৰে ভৰাই দিওঁ ইহঁতৰ মাইণ্ডটোৱে কমপ্লিটলি নিগেটিভ হৈ যায় বৰ ডাঙৰ কথা সাইন্টিফিক কথা সৰুৱে পা এইটো কৰিব নাপায় তই এইটো নোৱাৰ তই এইফালে নাযাবি কেৱল নিগেটিভ মাক বাপেকে আমি অভিভাৱকে আমাৰ সন্তানক ইমানকৈ নাপায় নকৰিবি নোৱাৰ নাযাবি ন কৈ থাকোঁতে 16 বছৰ বয়সলৈকে নিগেটিভ কথা শুনোতে নিজৰ মনৰ যিটো কনফিডেন্স যিটো বিশ্বাস আত্মবিশ্বাস যিটো আছিল সেইটো হেৰুৱাই দিয়াৰ উপক্ৰম হয় মই পাৰিম নে নোৱাৰিম মইতো নোৱাৰিম নেকি কিয় আমি কৰিছোঁ আমি আসল তত্ত্বটো বুজাই নিদিলোঁ কিয় নোৱাৰিম আইগৰাকীয়ে ভাগৱত পঢ়িব নোৱাৰে কিয় নোৱাৰে লজিকটো কওক নোৱাৰে কিয় কোনোবা এটা পৰিয়ালৰ কোনোবা এজনৰ মৃত্যু হলে সেই পৰিয়ালটো গুৰু গৃহত নোসোমায় যেতিয়ালৈকে তেওঁলোকৰ সংস্কাৰটো নহয় উদ্ধাৰ যেতিয়ালৈকে নহয় আৰু এই কথাটো ৰাইসকলেও জানে তেওঁলোকে মাহত যেতিয়ালৈকে নিজকে অসুচি বুলি ভাবে তেতিয়ালৈকেতো তেওঁলোক নাযায় যেতিয়া শুদ্ধ হ'ব তেতিয়া যোৱাত আপত্তি কি আৰু গ্ৰন্থ অধ্যয়ন কৰা দুটা নিয়ম আছে সেইটো বুজক এটা হৈছে এনেধৰণে চৈতন্য কৰি আমি গুৰু গৃহত আমাৰ শাস্ত্ৰীয় যিবিলাক আছে ধৰ্মগ্ৰন্থ ৰাখোঁ আৰু তেতিয়া চৈতন্য কৰি শুদ্ধভাৱে আমি বন্তি জ্বলাই স্নান আদি কৰি আহি গুৰু গৃহত সোমাই ধুনীয়াকৈ বন্তি চন্তি জ্বলাই লৈ পেলাই আমি পাঠ কৰোঁ এয়া হৈছে চৈতন্য কৰি পঢ়া কিন্তু আপুনি সেই গ্ৰন্থভাগী এখন কিতাপ হিচাপেও অধ্যয়ন কৰিব পাৰে আপোনাৰ পঢ়া টেবুলত থৈ উদাহৰণ লওক এজনী ছোৱালী মাষ্টাৰ ডিগ্ৰী কৰি আছে অসমীয়া আৰু যেনিবা ছেকেণ্ড লেংগুৱেজত আহি গ'ল বিষয় এটা ভাগৱত কীৰ্তন ঘোষা গীতা যিয়ে নহওক এতিয়া তেওঁৰ যদি পৰীক্ষাৰ সময়ত তেওঁ নোৱাৰা হ'ল এতিয়া তেওঁ পৰীক্ষাৰ সময়ত সেই গ্ৰন্থখন পঢ়িবলৈ নাই পৰীক্ষাৰ কাৰণে তেতিয়া তেওঁ কিতাপ হিচাপে পঢ়িব লাগে তত্ত্ববিলাক লজিকবিলাকটো বুজক আপুনি বজাৰৰ পৰা বুট আনে মগু আনে কল আনে আদা আনে কেনেকৈ কোনে ৰাখিছে একো গম নাপায় কিন্তু সেইখিনি যেতিয়া পবিত্ৰ কৰি অৰ্চন কৰি দিয়ে অৰ্পণ কৰি দিয়ে প্ৰসাদ হৈ যায় তাত থকাটো বেলেগ বস্তু আৰু ইয়াত আনি অৰ্পণ কৰাটো বেলেগ বস্তু দুটা ডিফাৰেন্সটো বুজক দুইটা ডিফাৰেন্স বুজক প্ৰসাদ হোৱাৰ লগে লগে এটা প্ৰসাদ মাটিত পৰিলেও আমাৰ বুকুত মাৰি দিয়ে প্ৰসাদ কৰিব নাপায় ভৰি কোনোবাই পেলাই দিব কিন্তু সেই বুটৰ বস্তা ভৰি দি পেলাইতো দোকানত আছে আমি কথাবিলাক অকণমান বিজ্ঞান দৃষ্টিৰে বৈজ্ঞানিক দৃষ্টিৰে চালি জাৰি চাব নাপায় বুলি ক'লেই যে এয়া হৈছে অন্ধবিশ্বাস সেইকাৰণে ব্যাসদেৱে লিখি থৈ গৈছে কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎ গৃহে তৎ গৃহম তীৰ্থৰূপম হি বাসতম পাপনাশনম যিখন ঘৰত সদায় ভাগৱতৰ চৰ্চা হয় ভাগৱত এভাগ ৰাখক আৰু তাৰ সৰু সংকলন গুৰুজনে কীৰ্তন দিছে কীৰ্তন ৰাখক কীৰ্তন আৰু ঘোষা ৰাখক সদায় পঢ়ক নিজৰ পঢ়োতে কেতিয়া কোন সময়ত কেনেকৈ আপোনাৰ টাৰ্নিং পইণ্ট আহিব ক্লিক কৰিব আপুনি গম নাপাব কোন সময়ত কেনেকৈ কি চিন্তাধাৰা উপজিব কোনটো পদৰ অৰ্থই আপোনাৰ হৃদয় চুই যাব কেনেকৈ আপোনাৰ জীৱন নৌকা চেঞ্জ হৈ যাব আপুনি নিজে গম নাপাব কিন্তু আপুনি সামঞ্জস্য যদি নাৰাখে লগত সম্পৰ্ক যদি নাৰাখে যদি আঁতৰি ফুৰে ভগৱানকতো সুবিধা এটা দিয়ক ভগৱানক সুবিধা এটা দিয়ক যিটো কৈছে শাস্ত্ৰত পঢ়িবলৈ কৈছে পঢ়ক শ্ৰৱণ কৰিবলৈ কৈছে কৰক ব্যাসদেৱে ইয়ালৈকো কৈছে ব্যাসদেৱে হয়তো তেতিয়াই গম পাইছিল যে কলি যুগৰ মানুহে প্ৰত্যেক বস্তু তুলনা কৰি চাব কোনটো পন্থত গ'লে মোৰ লাভ বেছি সেইকাৰণে তেওঁ তেতিয়াও লিখি থৈ গৈছে অশ্বমেধ সহস্ৰাণি বাজপেয় শতানি চ সুখশাস্ত্ৰ কথায় চ কলৌ নাৰ্হন্তি সৰসী এফালে যদি 1000 অশ্বমেধ হয় 100টা যদি বাজপেয় যজ্ঞ হয় আৰু আনফালে আজি আপোনালোকে সকলোৱে মিলি পেলাই যেনেকৈ ভাগৱতৰ অনুষ্ঠান কৰিছে এনেধৰণৰ যদি অনুষ্ঠান হয় ব্যাসদেৱে কৈছে ভাগৱতৰ অনুষ্ঠানৰ পৰা আপোনালোকে যিটো ফল পাব 1000 অশ্বমেধ আৰু 100টা বাজপেয় যজ্ঞ কৰি ভাগৱতৰ পৰা পোৱা ফলৰ 16 ভাগৰ এভাগ মাত্ৰ পাব
গতিকে লাভ কোনফালে চাই লওক শাস্ত্ৰই কৈছে মূল ভাগৱতৰ আৰু এটা বিশেষত্ব আছে ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ সেইকাৰণে ইমান প্ৰচলন হৈছে এখন গ্ৰন্থ পঢ়িলে যদি আপুনি সনাতন ধৰ্মৰ মেক্সিমাম গ্ৰন্থৰ কথা যদি পাই যায় সাৰ মৰ্ম পায় তেতিয়াহ'লে কি দিগদাৰ আমাৰ সনাতন ধৰ্মৰ মূল হৈছে বেদ বেদ কোনেও লিখা নাই বেদ অপৌৰুষেয় বুলি কয় জগত সংহৰি কুটি আছে নাৰায়ণ প্ৰথম নিশ্বাসে বাস হইলা বেদগণ বেদস্তুতি কীৰ্তন গুৰুজনা লিখিছে এই বেদৰ বিস্তাৰ কৰিছে কৃষ্ণ দ্বৈপায়ন বাদৰায়ণে যাৰ নাম হ'ল বেদৰ বিস্তাৰ কৰাৰ কাৰণে নাম দিলে বেদব্যাস ব্যাস মানে বিস্তাৰ কৰা আচলতে কৃষ্ণ দ্বৈপায়ন বাদৰায়ণ বেদব্যাস বেদ চাৰিখন কৰিলে ঋক সাম যজুৰ অথৰ্বৈক্য চতুৰ্বেদ ঊৰ্ধ্বতে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে 1:20 প্ৰথম স্কন্ধ চতুৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত ঋগ্বেদ সামবেদ যজুৰ্বেদ অথৰ্ববেদ আমি বহুতে বেদ দেখাই নাই আৰু বহুতে আমি বৈদিক কৈ আছো আমাৰ মাজত আছে মোৰ লগৰ আছে বহুত মই কওঁ তুমি কেতিয়াবা বেদ চাইছা নে তে কৈছে চোৱা নাই আৰু তুমি নিজক কেলে কোৱা তেতিয়া বৈদিক বুলি বেদেই চোৱা নাই আৰু আমাক সোধা তুমি কি আমি কওঁ যে এখন পঢ়িছা নে নাই পঢ়িছো শাস্ত্ৰৰ উত্তম গীতা ভাগৱত দুইখন সোধা কৈ দিম সহজ উপায় কলিযুগৰ মানুহৰ কাৰণে আমি ইগ' লৈ লাভ নাই চেলেঞ্জ কৰি লাভ নাই আমাৰ শাৰীৰিক সামৰ্থ্যতা নাই আমি নোৱাৰো এতিয়া আপুনি এতিয়া 1000 বছৰ তপস্যা কৰিব নোৱাৰে কিয় বয়স কম 100 বছৰ আপুনি এতিয়া বহুত দিন যজ্ঞ কৰি থাকিব নোৱাৰে কিয় বিভিন্ন কামত আমি ব্যস্ত হৈ গ'লো আৰু ইমানবিলাক বৈদিক মন্ত্ৰ আমাৰ স্মৃতি শক্তি ইমান নাই সহজ সৰল ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ কোটি জনমৰ পাপ ভস্ম হৈ তাৰ কলিযুগৰ মানুহৰ বয়স হৈছে 100 বছৰ দ্বাপৰত 1000 বুলি কয় ত্ৰেতাত 10000 লৈকে মানুহ জীয়াই আছিল আৰু সত্য যুগত 1 লাখ বছৰ জীয়াই আছিল বুলি কয় 1 লাখ বছৰ যদি এজন মানুহ জীয়াই থাকে ই 1000 বছৰ তপস্যা কৰাটো কি ডাঙৰ কথা তেতিয়া 1000 বছৰ তপস্যা কৰা কিন্তু কলিযুগত বয়সে 100 বছৰ তাকো প্ৰহ্লাদে দৈত্য শিশুক কৈছে পুৰুষৰ আয়ু শত বৰিষ সাক্ষা তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰা 100 বছৰ আধাটো শুই থাকোতে যায় বিংশতি বৰিষ যায় বালক ক্ৰীড়া আৰু বিংশতি যায় জৰা অৱস্থা 20 বছৰ বালক ক্ৰীড়াত গ'ল খেলা ধূলা কৰি থাকোতে শেষ আৰু 20 বছৰ বৃদ্ধ অৱস্থা কাণে নুশুনে চকুৰে নমনে লাখুটি লৈ বিচনাত পৰি থাকোতে 20 বছৰ গ'ল 90 বছৰ এনেকৈ গ'ল থাকিল 10 বছৰ জীৱা অৱশেষ আয়ু থাকয় যুৱা সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত খেলা শেষ থাকিল কিন্তু কেতিয়া কৰিম ধৰ্ম কৰ্ম সেইকাৰণে কৈছে কম সময়ত সুলভ বস্তু দিয়া ব্যাসদেৱে বিস্তাৰ কৰিছে ঋক সাম যজুৰ অথৰ্বৈক্য চতুৰ্বেদ ঊৰ্ধ্বতে তথাপিও এটা কথা কৈছে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে প্ৰথম স্কন্ধ চতুৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱতত লিখিছে পুৰাণ আৰু মহাভাৰতক পঞ্চম বেদ বুলি কোৱা হয় আৰু পুৰাণৰে সূৰ্য হৈছে ভাগৱত গতিকে ভাগৱত পঞ্চম বেদ বুলি আমি ক'ব পাৰোঁ ব্যাসদেৱে কৈছে আমি কি কওঁ ব্যাসদেৱে লিখি থৈ গৈছে এতিয়া ডাঙৰ কথা হৈছে এই 4খন বেদৰ আকৌ 4টা ভাগ আছে সংহিতা য'ত মন্ত্ৰ থাকে তাৰ পিছৰ পাৰ্টটো ব্ৰাহ্মণ্য বুলি কয় য'ত গদ্য আকাৰে বিভিন্ন বিধি দিছে তাৰ পিছৰ পাৰ্টটো কৈছে অংশটোক কৈছে আৰণ্য আৰু শেষৰ অংশটোক কৈছে বেদান্ত যাক আমি উপনিষদ বুলি কওঁ বেদৰ সাৰ মৰ্ম আছে বেদান্ত আৰু যিজন ব্যাসদেৱে বেদান্তৰ বিস্তাৰ কৰিছে তেওঁৱে ভাগৱতত লিখিছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসমৃত তৃপ্তস্য নানান্য প্ৰভৃতি ক্বচিত 12 13 15 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত তাত কৈছে এই অনুবাদ কৰিছে গুৰুদেৱে শ্লোকৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে ঘোষাত কৰিছে 18 নম্বৰ পদযোগা সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই অৰ্থাৎ বেদৰ সাৰ মৰ্ম যদি বেদান্ত হয় বেদান্তৰ সাৰ
ভাগৱত বুলি ব্যাসদেৱে নিজেই কৈছে আৰু মহাপুৰুষ মাধৱদেৱে এই শ্লোকৰ অনুবাদ ঘোষাত কৰি থৈ গৈছে 18 নম্বৰ পঞ্চকা। আনহাতে আমাৰ দুখন মহাকাব্য ৰামায়ণ মহাভাৰত, মহাভাৰতৰ ভিতৰৰ ভীষ্ম পৰ্বৰ 25 পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায় গীতা, শ্ৰীমদ ভগৱত গীতা। মহাভাৰত, ৰামায়ণ, গীতা, উপনিষদ এই সমস্ত কথা ভাগৱতৰ মাজতে পাব। ভক্তি মাৰ্গৰ উত্তম যদি কিবা গ্ৰন্থ আছে সেয়া হৈছে ভাগৱত। সেইকাৰণে ভাগৱতৰ প্ৰচলন ইমান হৈছে। কিন্তু আমি বহুতে এতিয়াও কেৱল অনুষ্ঠান হিচাপে কৰি আছো। ইয়াৰ আচল তত্ত্বটো হয়তো বুজিবলৈ চেষ্টা কৰা নাই আৰু হয়তো বুজি পেলাইও মানিবৰ কাৰণে ইচ্ছা কৰা নাই। এবাৰ তত্ত্বটো বুজিবলৈ চাওক আৰু ভাগৱতৰ মতে চলিবলৈ চাওক। নিজৰ হৃদয়ত আপোনালোকে আনন্দ লাভ কৰিব পাৰিব, বেলেগৰ কথা বাদ দিয়ক। যিটো আনন্দ বিচাৰি আপুনি হাৱা ধুৰি খাই ফুৰিছে, যিটো আনন্দ বিচাৰি ধন টকা পইচা সম্পত্তি ইত্যাদিৰ মাজত ঘূৰি ফুৰিছে, এই আনন্দ আপুনি হৃদয়ত উপলব্ধি কৰিব। আৰু যিটো পোৱাৰ পাছত বেলেগ একো বস্তুৰ প্ৰতি আপোনাৰ মন নাযায়। আমাক বহুতে কয় গেজেটেড অফিচাৰ, ক্লাছ 1 গেজেটেড অফিচাৰ, তাকো চেণ্ট্ৰেল ডিপাৰ্টমেণ্টত চাকৰি বাকৰি বাদ দি আহি পেলাই বোলে 3 বছৰলৈ ভগতৰ লগত ঘূৰি ফুৰিছে। পাগলে নে জাগলে? এইটো চবে নিজে নিজে জানিব কাৰ ক'ত কেনেকুৱা আনন্দ আছে। যিটো আনন্দ যোনে য'ত পাইছে, শাস্ত্ৰই য'ত কৈছে, যিটো পোৱাৰ পাছত আৰু বেলেগলৈ মন নাযায়, সেই আনন্দ আপুনি উপলব্ধি কৰিবৰ কাৰণে এটলিষ্ট পঢ়িব লাগিব, কীৰ্তন কৰিব লাগিব, শ্ৰৱণ কৰিব লাগিব ভকতৰ। যিমান পাৰে শুনক। সেইকাৰণে গুৰুজনাই যদ্যপি ভগৱতী নৱবীৰ মাধৱৰ শ্ৰৱণ কীৰ্তনৰ হন্ত শ্ৰেষ্ঠতৰ বুলি কৈ গৈছে। যিমান শুনিম, যিমান নিজে পঢ়িম, সিমান মনলৈ আহিব স্মৰণত, আৰু মনলৈ যিমান আহিব সিমান বেয়া বস্তুবিলাক হৃদয়ৰ পৰা নাইকিয়া হ'ব। কেৱল কৃষ্ণময় হৈ যাব। কৃষ্ণ মানে আনন্দ। ভাগৱতত সোমাও। মূল ভাগৱত সংস্কৃতত আছে, 12টা স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোক, 10টা লক্ষণ, 5,96,000 শব্দ। মূল ভাগৱত 10টা লক্ষণ আছে। তৃতীয় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উদয় মনন্তৰায় অনুকথা নিৰোধ মুক্তি আশ্ৰয় 2:10। দ্বিতীয় স্কন্ধ 9ম অধ্যায় 1ম শ্লোক ভাগৱত। স্বৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানু নিৰোধ মুক্তি আশ্ৰয় 10টা লক্ষণ কৈছে। থুলমূলকে বুজি লওক ভাগৱতত কি আছে। স্বৰ্গ, স্বৰ্গ মানে সৃষ্টি। আমি কোটি কোটি ব্ৰহ্মাণ্ডৰ এখন ব্ৰহ্মাণ্ডৰ এটা কোণত এটা ধূলিকণাৰ দৰে আছো মাত্ৰ। এনেকুৱা কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী বুলি নামত গাই আছো। এই ব্ৰহ্মাণ্ড কেনেকৈ সৃষ্টি হ'ল তাৰ বিষয়ে জানিবৰ কাৰণে তৃতীয় স্কন্ধ ভাগৱত অধ্যয়ন কৰিব লাগিব। আদি সৃষ্টি কেনেকৈ হ'ল, কেনেকৈ 3টা গুণ বিক্ষোভিত হৈ মহত্ত্বৰ ৰূপ পালে, কেনেকৈ তাৰ পৰা অহংকাৰ হ'ল, কেনেকৈ তাৰ পৰা পঞ্চভূত, পঞ্চ তন্মাত্ৰা, 5 জ্ঞানেন্দ্ৰিয়, 5 কৰ্মেন্দ্ৰিয় কেনেকৈ আহিলে সৃষ্টি, এই সমস্ত কথা জানিবৰ কাৰণে তৃতীয় স্কন্ধ অধ্যয়ন কৰিব লাগিব। চতুৰ্থ বিসৰ্গ, সেকেন্ডাৰী সৃষ্টি। ব্ৰহ্মাদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ ঘটিল, বিভিন্ন প্ৰাণীসমূহৰ সৃষ্টি কেনেকৈ হৈছে, এয়া জানিবৰ কাৰণে চতুৰ্থ স্কন্ধ বিসৰ্গ নাম দিছে। পঞ্চম স্কন্ধ লক্ষণ হৈছে স্থান, ভূগোল আৰু খগোল। খং মানে আকাশক বুজায়। গ্ৰহ নক্ষত্ৰৰ বিষয়ে জানিবলৈ আৰু বিভিন্ন স্থানৰ বিষয়ে পঞ্চম স্কন্ধ অধ্যয়ন কৰিব লাগিব। ষষ্ঠ স্কন্ধ পোষণ, কোটি কোটি ব্ৰহ্মাণ্ডত যিমান জীৱৰাশি আছে, এই সমস্ত জীৱ চৰাচৰ সমস্তকে প্ৰভু ভগৱন্তই কেনেকৈ পোষণ কৰি আছে এয়া জানিবৰ কাৰণে ষষ্ঠ স্কন্ধ অজামিল উপাখ্যান, বৃত্তাপুৰ বধ, চিত্ৰকেতু উপাখ্যান, বিভিন্ন আখ্যান উপাখ্যানৰ দ্বাৰা বৰ্ণনা কৰিছে। সপ্তম স্কন্ধ উতি, উতি মানে বাসনা। আমাৰ 3 ধৰণৰ বাসনা আছে, দৈবিক,
বাসনা, আসুৰিক বাসনা, মানৱীয় বাসনা। মহন্তৰ কৃপাত দৈবিক বাসনাৰ উদ্ভৱ হয়, সেয়া বুজাবৰ কাৰণে প্ৰহ্লাদ চৰিত্ৰ আনিছে। মহন্তৰ কোপত, ভকতৰ ক্ৰোধত আসুৰিক বাসনাৰ সৃষ্টি হয়, এয়া বুজাবৰ কাৰণে হিৰণ্যকশিপু হিৰণ্যকৰ কথা আনিছে। কেনেকৈ চাৰি সিদ্ধৰ কোপত বৈকুণ্ঠৰ দুৱৰি আহি হিৰণ্যকশিপু হিৰণ্যক্ষ হ'বলগীয়া হ'ল। মানৱীয় বাসনাৰ কথা সংস্কৃত ভাগৱতত যদিও আছে, অসমীয়ালৈ অনুবাদ কৰা নাই, সংক্ষিপ্তত লিখি থলে। মানৱীয় বাসনাত বৰ্ণাশ্ৰম ধৰ্মৰ কথা বৰ্ণনা কৰিছে। বৰ্ণাশ্ৰম ভক্তি মাৰ্গত ইয়াৰ প্ৰয়োজন নাই বুলি মহাপুৰুষ মাধৱদেৱে লিখিছে। নহো জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নহো আতি। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ, আমি এটা জাতিটো নকৰোঁ। ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ, সন্ন্যাসী, এটা আশ্ৰমতো নকৰোঁ। তেতিয়া আমি কোন? মহাপুৰুষ মাধৱদেৱে কৈছে দাসৰ দাস, তাৰ দাস হৈলো আমি। আমাৰ এটাই জাতি, এইটো হৈছে আমি দাস আৰু তেওঁ আমাৰ স্বামী, বছ। সেইকাৰণে আমাৰ মাজত উচ্চ নিচ নাই, জাতি ভেদ নাই। সেইকাৰণে আমি এনেকৈ আসন পাতি বহিব পাৰিছো। যদি জাতি ব্যৱস্থা থাকিলহেঁতেন তেতিয়া আপোনালোকৰ মাজত এতিয়া ভাগ ভাগ হৈ গ'লহেঁতেন। এয়া অমুক জাতিৰ কাৰণে, এইটো অমুক জাতিৰ কাৰণে, এইটো অমুকৰ কাৰণে। এয়া উচ্চ আসন, এয়া এতিয়া অলপ তলৰ, তাৰপিছত বেলেগ। আমাৰ সমাজত সেইটো নাই, ভক্তি মাৰ্গত বিশেষভাৱে নাই। আৰু সেইকাৰণে আমি সকলো এক। নহো জানা আমি চাৰি জাতি। সেইকাৰণে অসমীয়া ভাগৱতলৈ অনুবাদ কৰা। অষ্টম স্কন্ধ মনন্তৰ। আপোনালোক সকলোৱে জানে মনু আৰু মনুপুত্ৰসকলৰ কথা, কিন্তু তাক ভালদৰে জানিবৰ কাৰণে অষ্টম স্কন্ধ অধ্যয়ন কৰিব লাগিব। নৱমত আছে ঈশানু, ঈশ্বৰৰ অনুৰাগী পৰম বৈষ্ণৱসকলৰ বিষয়ে জানিবলৈ, সূৰ্যবংশ, চন্দ্ৰবংশ, ৰজা মহাৰাজাৰ বিষয়ে জানিবলৈ নৱম স্কন্ধ ৰাজবংশাৱলী অধ্যয়ন কৰিব লাগিব। দশম স্কন্ধ, যিটো বৰ্তমান অধ্যয়ন আমাৰ পাঠ হৈ আছে, দশম স্কন্ধৰ লক্ষণ হৈছে নিৰোধ। প্ৰলয়ৰ সময়ত সমস্ত জীৱৰাশি যিজন ভগৱানৰ উদৰত অৱৰুদ্ধ হৈ থাকে, সেই প্ৰভু ভগৱন্তৰ অৱতাৰৰ পৰা বিভিন্ন লীলা দশম স্কন্ধত 90টা অধ্যায়ত বৰ্ণনা কৰা হৈছে। অনুবাদ 3টা পাৰ্টত কৰিছে, আদি চোৱা, মধ্য চোৱা, শেষ চোৱা। আদি চোৱা গুৰুজনে নিজে কৰিছে, যাক আমি দশম বুলি কওঁ। শেষ চোৱাৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা, সেই উপাখ্যানটো আনিছে। একাদশ স্কন্ধ লক্ষণ হৈছে মুক্তি। জীৱক মুক্তি কিয় লাগে, কেনেকৈ পাব, তাৰ বিষয়ে নিমি নৱসিদ্ধ সংবাদ, কৃষ্ণ উদ্ধৱ সংবাদ, বৰ সুন্দৰ সুন্দৰ কথাৰ দ্বাৰা তাত বৰ্ণনা কৰিছে। দ্বাদশ স্কন্ধ লক্ষণ হৈছে আশ্ৰয়। আশ্ৰয় মানে শৰণ। আমি শৰণ ক'ত ল'ব? জীৱই শৰণ ক'ত ল'ব? আশ্ৰয় কাৰ ওচৰত ল'ব? এই কথাটো প্ৰতিপন্ন কৰিবৰ কাৰণে, বুজাবৰ কাৰণে দ্বাদশ স্কন্ধ অধ্যয়ন কৰিব লাগিব। আৰু ব্যাসদেৱে কৈছে দশমৰ্থ বিশুদ্ধ্যাৰ্থম নমামি নিহতক্ষৰম বৰ্ণয়ন্তি মহাত্মানো শ্ৰুতেনা অৰ্থেন চাঞ্জসা। দশম লক্ষণটো অৰ্থাৎ আশ্ৰয়, শৰণটো শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবৰ বাবে বাকী 9টা লক্ষণ বৰ্ণনা কৰিছো। দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোকত লিখিছে। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। এনেকৈ 28,000 ঋষি বহিছে। ৰোমহৰ্ষণৰ পিতেক উগ্ৰশ্ৰৱা সুত তেওঁক ব্যাখ্যাৰ আসনত বহুৱাই দিছে। এই ঋষিসকলে 1000 বছৰ যজ্ঞ কৰিছিল। কিয়? কলি যুগৰ মানুহৰ ভয়াৱহতাৰ কথা লক্ষ্য কৰি, কলিৰ যি পৰম পাতকী কলি, ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব, মানুহে কল্যাণ কেনেকৈ সাধন কৰিব, এই বিষয়ে তেওঁলোকে উপায় বিচাৰি 1000 বছৰ যজ্ঞ কৰিলে, কিন্তু তাৰ একো ফল নাপালে। তেতিয়া সুতমুনিক ব্যাখ্যাৰ আসনত বহুৱাই দি 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল, কথামৃত পান কৰাত যিজন কুশল, সেইজনৰ নাম দিছে সৌনক ব্ৰবীত। সৌনকে ক'লে। কি কৈছে? ভাগৱত ক'ৰ পৰা আৰম্ভ হৈছে? সৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, হোম ধুমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে না। এই সুতমুনি
পৰম পাতকী কলিযুগ আহিছে বুলি গম পাই 1000 বছৰ যজ্ঞ কৰিল। যজ্ঞৰ ধোঁৱা লাগি লাগি আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু তাৰ পৰা একো ফল নাপাওঁ। সেইকাৰণে সৌনকে প্ৰশ্ন আগবঢ়াই দিলে, তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা য়ত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তৎ ন সঞ্চিতুম অৰ্হসি। 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। হে সুতমুনি, কলিযুগৰ মানুহৰ কৰিবলগীয়া আটাইতকৈ শ্ৰেষ্ঠ কৰ্মটো কি? মানে কলিযুগৰ মানুহে কি কৰিলে পৰম আনন্দ লাভ কৰিব পাৰিব, কি কৰিলে ভগৱানক পাব পাৰিব, কি কৰিলে পৰম গতি লাভ কৰিব পাৰিব। কলিযুগৰ মানুহৰ জীৱন সফল কৰিবৰ কাৰণে কৰিবলগীয়া শ্ৰেষ্ঠ কৰ্মটো কি? পুংসাম একান্তত শ্ৰেয়। কিন্তু উত্তৰ দিয়াৰ আগে আগে এটা কথা কৈ দিলে, এই সুতমুনি তুমি উত্তৰ দিয়াৰ আগতে মই এটা কথা কওঁ, কি যিকোনো উপায় দিলে কিন্তু কলিযুগৰ মানুহে কৰিব নোৱাৰে। মানে যদি সুতমুনিয়ে ক'লেহেঁতেন যদি পৰম আনন্দ কোনোবাই পাব বিচাৰিছে, তেওঁ 1000 বছৰ তপস্যা কৰক, 1000 বছৰ যজ্ঞ কৰক, কলিযুগৰ মানুহৰ কাৰণে এইটো অসম্ভৱ, নোৱাৰে কৰিব। কিয়? প্ৰায়েণ অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দ্য ভাগ্য হি উপদ্ৰতা। 1:1-10 কলিযুগৰ মানুহৰ আয়ুস কম, প্ৰায়েণ অল্পায়ুষ আৰু বুদ্ধিহীন, ভাগ্যহীন। কলিযুগৰ মানুহৰ 8টা বস্তু হ্ৰাস পাব। ভাগৱতে কৈছে, ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন রাজন মংসতি আয়ু বলম স্মৃতি। 12:2-1 দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক ভাগৱত। ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুষ, বল, স্মৃতি, 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব। সৌনকে কৈছে, হে সুতমুনি, যিটো উপায় দিবা এনেকুৱা এটা উপায় দিয়া যাতে এই অল্প আয়ুষৰ কলিযুগৰ মানুহে, যাৰ স্মৃতি শক্তি কম, যাৰ বুদ্ধিহীন, যাৰ ভাগ্যহীন, তেওঁলোকে যাতে সহজতে কৰিব পাৰে, একে সহজ উপায় দিয়া। লগতে কৈছে তুমি এইটো নাভাবিবা যে আমিবিলাক একেবাৰে অজ্ঞ আৰু অনপঢ়, আমি একো পঢ়া শুনা কৰি অহা নাই, তুমি যিটোকে ক'বা তাকে মানি ল'ম না, সেইটো মিছা। 28 সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ। প্ৰশ্ন কোনে কৰিছে? পৰম বেদজ্ঞসকলে। কিয়? কাৰণ তেওঁলোকে কৰাৰ পাছত সেইটোৰ প্ৰতি শ্ৰদ্ধা নাইকিয়া হ'ল। কৈছে কৰিলো যজ্ঞ 80 সহস্ৰ বছৰ হোম ধূমে ধূম্ৰবৰ্ণ ভৈলা কলেভৰ, যিটো কৰ্ম কৰো আত নাহিকে বিশ্বাস। সেইকাৰণে প্ৰশ্ন আগবঢ়াই দিছে। এতিয়া সৌনকে কৈছে, হে সুতমুনি, আমাৰ সমস্যা এটা হৈছে কি? শাস্ত্ৰ বহুত আছে, বিভিন্ন শাস্ত্ৰ আছে, যিটো বৰ্তমান সময়তো প্ৰাসংগিক হৈ আছে, আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মাৰ্গৰ কথা কৈছে। মই সেইকাৰণে প্ৰায় অনুষ্ঠানত কওঁ, আপোনালোকে কোনো মানুহক দোষাৰোপ নকৰিব। কোনোবাই যদি কৰ্মকাণ্ডত কৰি আছে, তেওঁলোকৰ একো দোষ নাই। কিয় নাই? তেওঁলোকেও শাস্ত্ৰ ক'ৰবাত পাইছে। সমস্যাটো সেইটো নহয়, সমস্যাটো আগত হ'ল। কিন্তু যদি তেওঁলোকে জানিব বিচাৰে, তেতিয়াহ'লে সৌনকৰ প্ৰশ্নটো চালেই তেওঁলোকে উত্তৰটো পাব। এই প্ৰশ্নৰ অৱতাৰণা 5,500 বছৰ আগতে হৈ গ'ল। কাৰণ সৌনকে তেতিয়াই ক'লে, ভুৰিনি ভুৰি কৰ্মানি শ্ৰোতব্যানি বিভাগশ। শাস্ত্ৰ বহুত আছে আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মাৰ্গৰ কথা কৈছে। অত সাধু ত্ৰয়ত সাৰম সমুদ্ৰিত্য মনিষয়া মাম ব্রুহি শ্ৰদ্ধানৰম যেন আত্মা সম্প্ৰসিদ্ধতি। 1:1-11 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোক ভাগৱত। সৌনকে কৈছে, হে সুতমুনি, শাস্ত্ৰ বহুত আছে, বিভিন্ন শাস্ত্ৰত বিভিন্ন মাৰ্গৰ কথা কৈছে। ক'ৰবাত যদি কৈছে যাগ যজ্ঞ পূজা পাতল কৰা, ক'ৰবাত কৈছে জপ তপ তীৰ্থ কৰা, ক'ৰবাত কৈছে দান দক্ষিণা কৰা, ক'ৰবাত বেলেগ কিবা সন্ন্যাস ব্ৰত লোৱা, ক'ৰবাত কিবা। আৰু সেইকাৰণে আমাৰ এতিয়া মনটো খেলি মেলি লাগিছে, আচলতে কোনটো সত্য, কোনটো শুদ্ধ। সৌনকে কৈছে, তুমি যিহেতু শাস্ত্ৰজ্ঞ, সমস্ত শাস্ত্ৰৰ সাৰ মৰ্মটো উদ্ধাৰ কৰি আমাক কোৱা, আমি কি কৰা উচিত হ'ব। আৰু তেতিয়া সুতমুনিয়ে ভাগৱত কোৱা আৰম্ভ কৰিছে। তেওঁ নিজস্ব একো কথা নকয়,
তেওঁ সেই সংবাদসমূহ দাঙি ধৰিছে। সুখদেৱ পৰীক্ষিতৰ মাজত কি কথোপকথন হৈছিল, ব্ৰহ্মা নাৰদৰ মাজত কি হৈছিল, বিদুৰ মৈত্ৰৰ মাজত কি কথোপকথন হৈছিল, নিমি নমসিদ্ধৰ মাজত কি কথোপকথন হৈছিল, এই সুন্দৰভাৱে কথাখিনি দাঙি ধৰি প্ৰমাণ হিচাপে আশ্ৰয় ক'ত ল'ম, কলিযুগৰ মানুহৰ পৰম ধৰ্ম কি, এই সত্যটো দাঙি ধৰিছে। আৰু সুতমুনিয়ে ক'লে সবে পুংসম পৰধৰ্ম যত ভক্তিৰ ধোক্ষদে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি। 1-2-6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোক। সুতমুনিয়ে ক্লিয়াৰ কৰি লিখিছে কলিযুগৰ মানুহৰ পৰম ধৰ্ম এটাই, সেইটো হৈছে কৃষ্ণত একান্ত ভক্তি। কিন্তু শৰ্ত দিছে দুটা, এইটো মানিব লাগিব। কৃষ্ণত ভক্তি কৰিলে নহব, শৰ্ত দুটা দিলে লগত। এটা দিছে অহেতুকি, এটা দিছে অপ্ৰতিহত। অহেতুকি মানে হেতুবিহীন নিষ্কাম ভাৱে, অপ্ৰতিহত মানে আনব্ৰেকেবল নিৰন্তৰ ভাৱে। কৃষ্ণত ভক্তি কেনেকৈ কৰিব? নিষ্কাম আৰু নিৰন্তৰ ভাৱে। যদি কোনোবাই নিষ্কাম ভাৱে কৃষ্ণক যদি ভক্তি কৰিব পাৰিছে, যদি কণ্টিনিউটি ৰাখিছে কৃষ্ণৰ প্ৰতি, এনেকুৱা নহয় যে বিপদ আহিল ৰাম নাম ললো বিপদ গ'ল বাদ দিয়া। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে 4 ধৰণৰ মানুহ মোৰ ওচৰলৈ আহে। চতুৰ্বিধা ভজন্তে মাম জনা সুকৃতিনো অৰ্জুন আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী চ ভৰতৰ্ষভ।